অসমীয়া চিনেমা জগতত সেইখনেই প্ৰথম চিনেমা, সেইখনেই শেষ চিনেমা, ৰৈ ৰৈ বিনালে। চিনেমাখন চাই কিমান মানুহে কান্দিছে, কিমান মানুহে দুখ প্ৰকাশ কৰিছে, ভাষা নাই মানে। মোৰ নতুন চিনেমা আহি আছে, ৰৈ ৰৈ বিনালখন চাই দিলে হ'ল। তেতিয়া কান্দিব নালাগে আৰু চিনেমাত কান্দিলে হ'ল। আচ্ছা ঠিক আছে বাৰু, থেংক ইউ জুবিন দা। আৰু আপোনাৰ কথা মতে আমি যাম। জয় জুবিন দা। সকলোৱে জুবিন দাই যেনেকে কলে আগবাঢ়ি চিনেমা হলৰ ভিতৰতে প্ৰত্যেকজন মানুহে দুখ প্ৰকাশ কৰিছে, কান্দিছে, বুজাব নোৱাৰা এটা পৰিস্থিতি। তো সেইখনেই শেষ চিনেমা, সেইখনেই প্ৰথম চিনেমা বুলি ক'ব পাৰি, ভগৱানৰ চিনেমা বুলি ক'ব পাৰি। মানে নিউজবিলাক চাগে এতিয়া আপোনালোকে চাই আছে, ভিডিঅ' ক্লিপবিলাক চাই আছে, কিমান কান্দিছে মানে। এটা কথাই কওঁ মানে, জাষ্টিছ ফৰ জুবিন গাৰ্গ, আমাৰ ন্যায়টো লাগিবই। আৰু চিনেমা এখন মানে কিমান মানুহে দুখ কৰিছে, মই যদি চাওঁ মানে মোৰ কি হ'ব মানে মই নিজে অনুভৱ কৰিব পাৰোঁ। চিনেমাখন সকলোৱে চাব। আৰু এইখিনিতে কথা এটা কওঁ, আজি চিনেমাখন ৰিলিজ দিয়াৰ পৰা মানে মই কিছুমান ভিডিঅ' ক্লিপ পাই আছোঁ ফেচবুকত, ছ'চিয়েল মিডিয়াত, সৰু সৰু 1 মিনিটৰ 30 ছেকেণ্ডৰ এনেকৈ মানে চিনেমাখন চাইছে, উপভোগ কৰিছে। মানে সৰু এটা মানে ভিডিঅ' কৰি পিনি ভিউচৰ নামত আপলোড কৰিছে নিজৰ প্ৰফাইলত, নিজৰ প্ৰফাইলটো অলপ গ্ৰ' হ'বলৈ ভিউচৰ কাৰণে। তো মই ৰিকুৱেষ্ট কৰিছোঁ, চিনেমা এখন বনাওঁতে বহুত কষ্ট কৰে মানে, তো জুবিন দা নিজেই কৈ গৈছে মানে। আৰু চিনেমা এখন বনাওঁতে 1 বছৰৰ পৰা 2 বছৰ 3 বছৰলৈকে লাগি যায়। কিমান কষ্ট কৰি বনাই মানে চিনেমা এখন, তো সেইখিনি সফল হ'ব পাৰিব লাগে। তো চিনেমাখন সৰু ভিডিঅ' হওক, যিমান টাইমৰে ভিডিঅ' নহওক মানে আপলোড, চিনেমাখন চাওক, যাওক, উপভোগ কৰক, অনুভৱ কৰক। মানে ষ্টেটাছ দিবৰ কাৰণে এনেই সৰু ভিডিঅ' কৰি মানে সেইখন চিনেমাৰে এটা অংশ, যিমানটো ভিডিঅ'ই হওক মানে এনেকুৱা ৰিকুৱেষ্ট কৰিছোঁ, এনেকুৱা কাম নকৰিব, ভিডিঅ' চিডিঅ' মানে নকৰিব। যিমান টাইমৰে হওক লাগে, শেষে নামেই হওক, কিবাহে হওক, স্ক্ৰীনটোৱে হওক মানে। তো এনেওতো আপুনি অনুভৱ কৰিব পাৰে, এনেকৈ ভিডিঅ' এটা বনাব পাৰে যে ৰৈ ৰৈ বিনালে চিনেমাখন চাব গৈ আছোঁ বা চাই আহিলোঁ, নিজৰ অনুভৱটো আপুনি মানে ফেচবুকত লিখিব পাৰে। তো এই চিনেমাখনৰ ভিডিঅ' ক্লিপ মানে আপলোড নকৰিব। তো এইটো এটা মই মানে ৰিকুৱেষ্ট কৰিছোঁ সকলোকে, চিনেমাখন চাওক, উপভোগ কৰক আৰু নিজৰ অনুভৱ ব্যক্ত কৰক ফেচবুকৰ ৱালত, নিজৰ প্ৰফাইলত। কিন্তু চিনেমাখন বনাওঁতে বহুত কষ্ট কৰি বনাই মানে, তো এনেকৈ মানে পেৰেচি নকৰিব। এইটো মানে মোৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ। তো এনেও চাব পাৰিব চিনেমাখন, সকলোৱে জানিছে, গম পাইছে, নিউজে চিউজে চাই আছে ৰৈ ৰৈ বিনালে চিনেমাখন। তো নিজৰ এইটো ষ্টেটাছ বা ভিউচৰ কাৰণে এইবিলাক নকৰিব, বেয়া কথা। বহুত কষ্ট হয় মানে এটা চিনেমা বনাওঁতে, 1 বছৰৰ পৰা 2 বছৰ টাইম লাগে, 3 বছৰ টাইম লাগি যায়। তো এটা 15 বছৰৰ সপোন, 20 বছৰৰ সপোন জুবিন দাৰ, এইটো আপোনালোকে যদি 1 মিনিটতে দেখুৱাই দিব বিচাৰে মানুহক, সেইটো বেয়া কথা মানে। তো সকলোৱে ৰৈ ৰৈ বিনালে চাব, যাব, উপভোগ কৰিব। তো আমাৰ শেষ চিনেমা মানে সেইখন, অসমীয়া চলচ্চিত্ৰ চিনেমা জগতৰ কি ক'ম আৰু মানে। তো বহুত মানে মই সৰু ভিডিঅ' চাই আছোঁ এনেকৈ মানে, যে হলত গৈ আছে, চাই আছে, ভিডিঅ' কোনোবাই কৰি কিনে আপলোড কৰি দিছে। তো এইটো মানে বেয়া কথা নকৰিব।